নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু বহুতৰে কমেণ্ট পাইছিলোঁ যে নন ফাৰ্ম বিজনেছ প্লেনিং লাগে, গতিকে আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ নন ফাৰ্ম বিজনেছ প্লেন আপোনালোকে কেনেধৰণে বনাব। আৰু এই বিজনেছ প্লেনটো যদি আপোনালোকে এতিয়ালৈ পোৱা নাই, যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিম, যিটোত আপোনালোকে গৈ ৰিকুৱেষ্ট একচেছ কৰিব যাতে এই বিজনেছ প্লেনটো মোক লাগে সেই বুলি একো লিখিব নালাগে, জাষ্ট আপোনালোকে তাত গৈ ক্লিক কৰিলেই মই এটা ৰিকুৱেষ্ট পাম আৰু সেইটো যদি মই একচেপ্ট কৰি দিওঁ তেনেহ'লে আপোনালোকে এই বিজনেছ প্লেনটো কি পাব, আপোনালোকৰ মোবাইলত ডাউনলোড হৈ যাব PDF ফাইলত। ঠিক আছে, যদি আপোনালোকে এতিয়ালৈ পোৱা নাই এই বিজনেছ প্লেনটো অতি শীঘ্ৰে মোৰ এই ভিডিঅ'টোত আপোনাৰ তলত যাওক, ডেছক্ৰিপশ্যন চেক কৰক, তাত এটা লিংক আছে, সেইটো ক্লিক কৰক আৰু আপোনালোকে বিজনেছ প্লেনটো ডাউনলোড কৰি লওক। আৰু কেনেধৰণে ফিল আপ কৰিব সকলোখিনি এই ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ জনাম। আৰু আপোনালোকে এজনে কমেণ্ট কৰিছে যে টেইলৰ বিজনেছ প্লেন লাগে, গতিকে মই আজি তেখেতৰ বাবে স্পেচিয়েলি টেইলৰ বিজনেছ প্লেনটো লৈ আহিছোঁ। আৰু আজি আপোনালোকক জনাম যে বিজনেছ প্লেনটো আপোনালোকে কেনেদৰে ফিল আপ কৰিব নন ফাৰ্ম বিজনেছ প্লেন। গতিকে শেষলৈকে ভিডিঅ' চাওক আৰু যদি ভাল পায় লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ' শ্বেয়াৰ কৰিব যাতে সকলোৱে ইনফৰ্মেশ্যনটো পায় আৰু সকলোৱে নিজৰ মোবাইলতে ডাউনলোড কৰি ল'ব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। নন ফাৰ্ম বিজনেছ প্লেন আপোনালোকে দেখা পাইছে, এটা বিজনেছ টাইপ ট্ৰেডিং, মেনুফেকচাৰিং এণ্ড ছাৰ্ভিচত আছে। ইয়াতে টিক এটা বিজনেছ টাইপ, ঠিক আছে। আৰু পোনপ্ৰথমতে আপোনালোকে কি কৰিব লাগিব, ইয়াতে কোনটো ছেক্টৰৰ কাৰণে আপোনাৰ কোনটো টাইপৰ কাৰণে আপুনি সেই ফৰ্মখন ফিল আপ কৰিব গৈ আছে সেইটোত আপুনি টিক চিন কৰিব। ইয়াতে লিখা আছে টিক দ্য বিজনেছ টাইপ, ঠিক আছে। আপুনি এই যিটো টেইলৰিং হয়, টেইলৰ সেইটো হয় আপোনাৰ ছাৰ্ভিচৰ কাৰণে, আপুনি ছাৰ্ভিচত কি কৰিব, টিক কৰিব, ঠিক আছে। আৰু তাৰ লগতে আৰু দুটা টাইপৰ বিজনেছ প্লেন থাকে। এটা হৈছে মেনুফেকচাৰিং, যিটো নেকি সামগ্ৰী বনোৱা আৰু বিক্ৰী কৰা হয়, আৰু এটা আছে ট্ৰেডিং, যিটো নেকি কিনা আৰু বেচা হয়, ঠিক আছে। এই দুটাৰ বিষয়ে মই পিছত জনাম, কিন্তু আজি আপোনালোক জনাব গৈ আছে ছাৰ্ভিচ, অৰ্থাৎ আপোনালোকে গ্ৰাহকসকলক ধৰি লওক আপোনালোকে ছাৰ্ভিচ দিয়ে। ইয়াতে চাওক গোটেইখিনি আপোনালোকে ইয়াতে ভৰাব লাগিব। ইয়াতে যদি মই আপোনালোকক দেখাই দিওঁ, ইয়াতে নেম অফ দ্য মেম্বাৰ, ইয়াতে আপোনালোকে নামটো লিখি দিব, ঠিক আছে। ইয়াতে দেখিছে কণ্টেক্ট ডিটেইলছত আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে কি কৰিব, দি দিব। তাৰপাছত দেখিছে SSG নেম এণ্ড কোড, ঠিক আছে। আপোনাৰ SSG অৰ্থাৎ আপোনাৰ গোটটোৰ নাম দিব ইয়াতে, আৰু আপোনাক কি কৰিব, আপোনালোকৰ যি MIS কোড আছিলে সেই MIS কোডটো ইয়াতে বহাই দিব, ঠিক আছে। তাৰপাছত VO নহ'লে CLFৰ নাম দি দিব, VO বা CLFৰ নাম্বাৰ আপোনালোকে নাম দি দিব। তাৰপাছত আপোনালোকে ডিষ্ট্ৰিক্টখন দি দিব ইয়াতে, তাৰপাছত আপোনালোকৰ ব্লকটোৰ নাম দি দিব, ঠিক আছে। তাৰপাছত যদি চাই তেনেহ'লে আপোনালোকে দেখা পাব কাৰেণ্ট এনুৱেল ইনকম এজ অন ডেট, আজিৰ দিনত আপুনি কি কৰি আছে, আপোনাৰ এনুৱেল ইনকাম, ধৰি লওক আপুনি যিখিনি ধৰি লওক আপুনি টকা ইনকাম কৰিছিলে, ধৰি লওক আপুনি টেইলৰিং আপুনি কৰি আছে, তাতে আপুনি ধৰি লওক বছৰটোত ধৰি লওক আপুনি 20,000 টকা পাইছে, ছাপ'জ 20,000 টকা পাইছে, সেই 20,000 টকা আপুনি কিমান টকা খৰচ কৰি কিমান টকা আপুনি আজিৰ ডেটলৈ ইনকম কৰিছে। ধৰি লওক আপুনি 10,000 বা 5,000 ইনকম কৰক বা 2,000 ইনকম কৰক, খৰচ কৰি 2,000 যদি ইনকম কৰিছে, সেই 2,000টো আপোনালোকে কি কৰিব, ইয়াতে লিখি দিব, ঠিক আছে। আৰু যদি ধৰি লওক আপোনালোকে আজিলৈ ইনকম কৰাই নাই, ঠিক আছে, আপোনালোকে ইয়াতে ন' কৰি দিব, NA দি দিব, ঠিক আছে, কোনো প্ৰব্লেম নাই, ঠিক আছে। চ' তাৰ তলত যদি আপোনালোকে চাই ইয়াতে এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিটিং, ইয়াতে যদি চাই এষ্টাব্লিছ বিফ'ৰ 12 মান্থ অৰ নিউ, ঠিক আছে। এই অপশ্যনটোত আপোনালোকে কি কৰিব, যদি আপোনালোকে এই টেইলৰৰ বিজনেছটো যদি আপুনি কৰি আছে, ধৰি লওক আপুনি 12 মাহ হোৱা নাই, আপোনাৰ ধৰি লওক 8 মাহ হৈছে, 9 মাহ হৈছে, 10 মাহ হৈছে, 11 মাহ হৈছে, কিন্তু আপোনাৰ 12 মাহ হৈ যোৱা নাই, অৰ্থাৎ 1 বছৰ হৈ যোৱা নাই, তেনেহ'লে আপুনি কি লিখিব, ইয়াতে নিউ লিখিব। ইয়াতে কি লিখিব, আপোনালোকৰ নিউ লিখিব, ঠিক আছে। যদি 12 মাহতকৈ কমি আছে, যদি 12 মাহৰ ওপৰত হৈছে তেনেহ'লে আপুনি এক্সাইটিং লিখিব, ইয়াতে এক্সাইটিং লিখিব। আৰু ইয়াতে কি লিখিব, প্লিজ মেনশ্যন বিজনেছ এক্টিভিটি, ঠিক আছে। ইয়াতে কি লিখিব, আপুনি যোনটো ছেক্টৰৰ ওপৰত কাম কৰি আছে, আপোনাৰ টেইলৰৰ ওপৰত কাম কৰি আছে, ইয়াতে টেইলৰিং লিখি দিব। যদি আপুনি 1 বছৰৰ ওপৰত হৈছে সেই বিজনেছটো কৰা, যদি 1 বছৰৰ ওপৰত হোৱা নাই, 12 মাহতকৈ তলত আছে, ধৰি লওক 7 মাহ, 3 মাহ, 9 মাহ, যি মাহ আছে আৰু 12 মাহতকৈ তলত আপুনি নিউ লিখিব, আৰু ইয়াতে NA লিখি দিব, ঠিক আছে। যেনেধৰণে আছে তেনেধৰণে থাকিব দিব, ঠিক আছে। তাৰ তলত যদি চাই ইয়াতে দেখা পাব টাইপ অফ বিজনেছ এক্টিভিটি প্লেন ফৰ প্লিজ মেনশ্যন দ্য বিজনেছ এক্টিভিটি, ঠিক আছে। আপুনি এই যিটো ধৰি লওক বিজনেছ কৰিব, সেই বিজনেছটো আপুনি যোনটো প্লেনিং কৰিছে এইটোৰ ওপৰতে বিজনেছটো কৰিব নে কি কৰিব, ইয়াতে আপোনালোকে ধুনীয়াকৈ লিখি দিব। আপুনি টেইলৰ কৰিব, ইয়াতে টেইলৰ বুলি ধুনীয়াকৈ টেইলৰিং বুলি লিখি দিব, ঠিক আছে। তাৰপাছত যদি তললৈ যায় তেনেহ'লে ইয়াতে দেখিব দুটা বস্তু ইয়াতে দেখা পাব, মাৰ্কেটিং এণ্ড চেল, ঠিক আছে। মাৰ্কেটিং এণ্ড চেল প্লেন, ঠিক আছে।
আপোনালোকে মাৰ্কেটিংটো কেনেধৰণে পাব ঠিক আছে আপুনি ধৰি লওক এখন কি দিলে আপুনি টেইলৰিঙৰ দোকান দিলে আৰু সেই দোকানখন আপোনালোকে কেনেধৰণে প্ৰচাৰ কৰিব এটা চাওক হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰক আপুনি কেনেধৰণে সেই দোকানখন যে আপুনি খুলিলে সেই দোকানখন কেনেধৰণে প্ৰচাৰ কৰিব তাৰপিছত দিছে ৱেৰ টু চেল দ্য প্ৰডাক্ট আপোনাৰ প্ৰডাক্টবিলাক আপুনি কেনেধৰণে চেল কৰিব ধৰক যিকোনো এখন দোকান খুলিলে কি কৰে মানুহজনে এখন বেনাৰ বনায় পোষ্টাৰ বনায় আৰু আজিকালি কি হৈছে ছ'চিয়েল মিডিয়াৰ যুগ গতিকে ফেচবুকত পেজ এটা বনায় বা আপোনাৰ ইনষ্টাগ্ৰামত এটা পেজ বনায় তাত আপোনালোকে ডেইলি আপডেটবিলাক দি থাকে আৰু মানুহবিলাকে জানে আৰু তেনেধৰণে কাষ্টমাৰবিলাক আহে আৰু চেল কৰে ঠিক আছে আপোনালোকে ইয়াতে লিখি দিব পাৰে যে বেনাৰ এডভাৰটাইজমেণ্ট SAC গ্ৰুপ এই ধৰণে লিখি দিব পাৰে আৰু তলত লিখি দিব পাৰে যে ছ'চিয়েল মিডিয়া ঠিক আছে এই বুলি আপোনালোকে লিখি দিব পাৰে ঠিক আছে এই চেপ্টাৰটো গ'ল আপোনালোকে এই চেপ্টাৰটো বুজি পাইছে যদি আপোনালোকে পিছত বুজি পোৱা নাই আকৌ কমেণ্ট কৰিব মই আকৌ আপোনালোকে বুজাই দিম ঠিক আছে যদি চাই ইয়াতে পাব ফাইনেন্সিয়েল প্লেন ঠিক আছে আপোনালোকে ফাইনেন্সিয়েল প্লেন ধৰি লওক আপোনালোকে পইচাটো কেনেধৰণে ইনভেষ্ট কৰিব বা কি ক'ত ইনভেষ্ট কৰিব ঠিক আছে এই বস্তুটো আপোনালোকে ইয়াতে জনাব লাগিব ইয়াতে ফাৰ্ষ্ট যদি চাই আপোনালোকে ইয়াতে চাওক ইনভেষ্টমেণ্ট প্লেন দিছে আৰু ইয়েৰ 1 2 3 ইয়েৰ দিছে ঠিক আছে আপোনালোকে 2 আৰু 3 ইয়েৰ একো লিখিব নালাগে ফাৰ্ষ্ট ইয়েৰৰ আপোনালোকে কি কৰিব লাগিব ইয়াতে ফিল আপ কৰিব লাগিব ঠিক আছে ফাৰ্ষ্ট ইয়েৰৰখিনি ইয়াত ফিল আপ কৰিলে হৈ যাব ফাৰ্ষ্ট যদি চাই ইয়াতে প্ৰথম আপোনালোকে দেখা পাব ফাউণ্ড ঠিক আছে আপোনাৰ নিজাববীয়াকৈ ফাউণ্ড ইয়াতে কিমান এড কৰিব ঠিক আছে এতিয়া চাওক মই ধৰি লওক এটা বিজনেছ প্লেন আপোনাক বনাই দিলোঁ ধৰি লওক মই ইয়াতে 10,000 দেখালোঁ 10,000 দেখালোঁ বুলি যে আপুনি 10,000 টকা দেখাব লাগিব তেনেকুৱা কোনো কথা নহয় যে আপোনালোকে এখন দোকান দিবলৈ আপোনালোকক কিমানখিনি বস্তুৰ প্ৰয়োজন হ'ব সেই অনুপাতেহে আপোনালোকে ইয়াতে লিখিব ঠিক আছে যে ইয়াতে বেছিকৈ লিখি দিলে যে আপোনাক পইচাটো দিব বা কমকৈ লিখিলে যে পইচাটো নিদিব তেনেকুৱা প্ৰশ্ন নহয় আপোনালোকে জাষ্ট ধুনীয়াকৈ নিজে তৈয়াৰ কৰিব আনক সুধি বা আনক দেখি তৈয়াৰ নকৰিব ঠিক আছে ইয়াতে আপোনালোকে কিমান ইনভেষ্ট কৰে আপুনি ধৰি লওক 10,000 টকা আপুনি ইনভেষ্ট কৰিব পাৰিব ঠিক আছে ইয়াতে 10,000 লিখি দিব যদি আপুনি 20,000 কৰে 20,000 লিখিব ইয়াতে যিটো গ্ৰেণ্টছ দেখিছে গ্ৰেণ্টছ MMUA যিটো আপোনাৰ সাহায্য দিব 10,000 টকা সেই 10,000 টকা ইয়াতে লিখি দিব ঠিক আছে তাৰপাছত যদি আপুনি বেংকৰ পৰা লোন আছে তেনেহ'লে আপোনালোকে ইয়াতে লোন লিখি দিব তাৰপাছত যদি আদাৰ কিবা পইচা আপুনি ইয়াতে ধৰি লওক আদাৰ কিবা আৰু আছে তেনেহ'লে ইয়াতে লিখি দিব ঠিক আছে তাৰপাছত টোটেল এমাউণ্টটো আপোনাৰ কিমান হওক টোটেল কিমান হয় ধৰি লওক গোটেইকেইটা কেলকুলেট কৰি যিমান হয় আপুনি ইয়াতে লিখি দিব ঠিক আছে তাৰপিছত আহিল এক্সপেন্স ঠিক আছে এক্সপেন্সত আপুনি কি লিখিব লাগিব ইয়াতে ধৰি লওক আপুনি যিটো টকা ইয়াতে ফাউণ্ডত লগালে ধৰি লওক আপোনাৰ টোটেল হ'লগৈ আপোনাৰ ধৰি লওক 20,000 বা 30,000 টকা এই 30,000 টকা আপুনি কি বস্তু কিনিব ইয়াতে লিখা আছে ইয়াতে ফিক্স কেপিটেল ইয়াতে চাওক ফাৰ্নিচাৰ লেণ্ড তাৰপাছত এনেকৈ ধুনীয়াকৈ বিল্ডিং এইবিলাক লিখা আছে যে আপোনালোকে ৰুম ভাড়া ল'বনে কিনিবনে আপোনাৰ কি ফাৰ্নিচাৰ কি কিনিব কিমান টকাৰ কিনিব ঠিক আছে আপুনি ইয়াতে লিখিব লাগিব ধৰি লওক ফাৰ্নিচাৰ বা এই লেণ্ড এণ্ড বিল্ডিং এইবিলাকত গ'ল আপোনাৰ ধৰি লওক 10,000 টকা তাৰপাছত ৱৰ্ক কেপিটেল আপোনাৰ ৰ' মেটেৰিয়েল কি আনিব ধৰি লওক আপুনি কি মেচিন আনিব টেইলৰ কি মেচিন আনিব ইলেক্ট্ৰিচিটি ৰেণ্ট লেবাৰ খৰচ আছে এইখিনি টোটেল মিলাই আপোনাৰ কিমান খৰচ হ'ব এই খৰচটো আপুনি ইয়াতে মিলাই কেনে ইয়াতে লিখি দিব ঠিক আছে আৰু যদি আদাৰ কিবা আছে তেনেহ'লে ইয়াতে লিখি দিব ঠিক আছে তাৰ তলত যদি আপুনি তললৈ চায় তেনেহ'লে ইয়াতে দেখিব টোটেল অফ বি অৰ্থাৎ আপোনাৰ টোটেলটো এই তিনিটা কেলকুলেট কৰিব যিমান আপোনাৰ হয় সেইটো আপুনি ইয়াতে কি লিখিব টোটেলত ইয়াতে লিখি দিব ঠিক আছে তাৰপাছত আহিলে প্ৰজেকশ্যন ঠিক আছে গ্ৰ'থ প্ৰজেকশ্যনত আপোনাৰ কি লিখিব ইনকাম ইন RS ঠিক আছে ইয়াতে কি আছে ইয়াতে হৈছে আপোনাৰ এই যিটো আপুনি বিজনেছ কৰিলে এই বিজনেছটোৰ কি হ'ব ইয়াতে গ্ৰ'থটো অৰ্থাৎ আপুনি এই গ্ৰ'থ অৰ্থাৎ কেনেধৰণে ইনকমটো কৰিব কেনেধৰণে ইনকমটো আপোনাৰ ইয়াতে আহিব এইখিনি ইয়াতে লিখিব দিছে ইয়াতে চাওক ৰেভিনিউ ট্ৰুথ ট্ৰেডিং বিজনেছ ইয়াতে চাওক ট্ৰেডিং বিজনেছ এইটো নহয় আপোনালোকে ইয়াতে কি দিব 0 দি দিব ঠিক আছে ইয়াতে 0 দি দিব আৰু ৰেভিনিউ ট্ৰুথ মেনুফেকচাৰিং এক্টিভিটি ইয়াতো কি কৰিব 0 দি দিব কাৰণ এইটো মেনুফেকচাৰিঙো নহয় ট্ৰেডিঙো নহয় ইয়াতে চাওক ৰেভিনিউ ট্ৰুথ ছাৰ্ভিচ অফাৰ্ড ইয়াত কাৰণ কি হৈছে এইটো ছাৰ্ভিচৰ কাৰণে হৈছে ঠিক আছে আৰু ছাৰ্ভিচৰ কাৰণে গতিকে এইটো ছাৰ্ভিচত আপুনি কিমান টকা ইনকম কৰিব ঠিক আছে এটা কেলকুলেট কৰিব যে আপুনি
যিমানখিনি টকা ধৰি লওক আপুনি ইনভেষ্ট কৰিলে তাৰ অনুপাতে যদি আপুনি অৰ্ডাৰ লগায় বা আপুনি অৰ্ডাৰ পায় তেনেহ'লে আপোনালোকে এক বছৰত আপোনালোকে কিমান টকা ইনকম কৰিব পাৰে এটা অনুমানিক ধাৰণা লগাই ইয়াতে আপুনি সেইটো লিখি দিব আদাৰ ইনকামৰ আপোনাৰ ইয়াতে দিছে চেলিং ৱেষ্ট ক্লথ মানে ৱেষ্টেজ যিবিলাক ক্লথ থাকে অৰ্থাৎ ৱেষ্টেজ যিবিলাক কাপোৰ থাকে টেইলৰৰ যিবিলাক ৱেষ্টেজ কাপোৰ কিছুমান বস্তু বনাব পাৰে আৰু সেই বস্তুবিলাকৰ পৰা যদি আপুনি 2-3 হাজাৰ বা 4-5 হাজাৰ টকা ইনকম হয় ইয়াতে আপুনি সেই টকাটো ইয়াতে লিখি দিব ঠিক আছে আৰু টোটেল টাৰ্ণ অভাৰ আপোনালোকে ইয়াতে লিখিব লাগিব যেতিয়া আপুনি এই গোটেইকেইটা এই দুটা লিখি কেনে ধৰি লওক ইয়াতে ধৰি লওক যদি পায় আপোনাৰ 60,000 টকা বা 70,000 টকা আৰু ইয়াতে যদি আদাৰ যিটো ৱেষ্টেজৰ পৰা যদি পায় আপুনি 4,000 টকা টোটেলটো কৰি ইয়াতে লিখি দিব ঠিক আছে তাৰ পাছত আপোনাৰ ডিত আহিল নেট প্ৰফিট ঠিক আছে আৰু নেট প্ৰফিটত আপোনালোকে লিখি দিব ঠিক আছে তাৰ পাছত আহিলে টোটেল এনুৱেল ইনকাম অফ দা মেম্বাৰ ঠিক আছে কাৰেণ্ট ইনকাম প্লাছ নেট প্ৰফিট ইয়াতে কাৰেণ্ট ইনকমটো আপোনালোকে তাৰ পাছত কি কৰিব লাগিব আপোনালোকৰ কাৰেণ্ট ইনকমটো কিমান হৈছে আৰু নেট প্ৰফিট অৰ্থাৎ আপোনালোকৰ আজি ধৰি লওক সেইদিনাখনলৈ আপোনাৰ নেট প্ৰফিট আপোনাৰ কিমান হ'ল সেই বছৰটোত আপোনাৰ নেট প্ৰফিট কিমান হ'ল ইয়াতে লিখি দিব ঠিক আছে তাৰপিছত ইয়াতে ছাবমিটেড বাই চাইন ইয়াতে আপোনাৰ যোনগৰাকী মহিলা হয় তেখেতে চাইন কৰিব আৰু ইয়াতে নামটো লিখিব আৰু ইয়াতে আপোনাৰ কি কৰিব লাগিব মোবাইল নাম্বাৰটো দিব লাগিব ঠিক আছে আৰু এইখন আপুনি তাৰপাছত জমা দি দিব লাগিব আৰু আপোনাক আজি মই এইখিনিয়ে দেখালোঁ আপোনালোকক কাৰণ এইখিনি মই লিখি লোৱা নাই এই পেজটো মই উলিওৱা নাই আৰু কালি মানে মই এই গোটেইকেইটা পেজ উলিয়াই আনিম যে কি ধৰি লওক মোৰ তাতে বনোৱা হৈ আছে এইকেইটা মই উলিয়াই লৈ আহিম আৰু আপোনালোকক এখনকৈ গোটেইকেইখন দেখাম আৰু যোনখনেই ভাবে যে মোক এইখন দৰকাৰী গতিকে আপোনালোকে কমেণ্ট কৰিব আৰু সেইখন মই আপোনালোকৰ লিংককেইটা দি থৈ দিম আপোনালোকে তাত ক্লিক কৰিলে সেইকেইখন ডাউনলোড কৰি ল'ব পাৰিব আৰু ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব কম্পিউটাৰ দোকানত গৈ তাৰ পৰা আপোনালোকে ধুনীয়াকৈ লিখি জমা দিব পাৰিব ঠিক আছে আৰু আজিৰ ভিডিঅ'ত এইখিনিয়ে জনালোঁ আৰু মোৰো অলপ মানে কাহ হৈ আছে কাহ চৰ্দি গতিকে মাতটো অলপ প্ৰব্লেম হৈ আছে কাহ চাহ আহি আছে ভালকৈ ভিডিঅ' বনাব পৰা নাই আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ইনফৰমেশ্যনখিনি পায় আৰু সকলোৱে ডাউনলোড কৰি নিজৰ কামটো কৰিব পাৰে